নমস্কাৰ, মই হেমন্ত বেছ। আজি প্ৰাগ ৰিপৰ্টেজত আমি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰি চন্দ্ৰপুৰলৈ লৈ যাব খোজা হৈছে আৰু এইবাৰ এই ডাম্পিং গ্ৰাউণ্ডখনক ডাম্পিং গ্ৰাউণ্ড আৰু জাবৰ নিষ্কাশন প্ৰকল্প হিচাপে গঢ় দিব খোজা হৈছে। এই যিটো বিষয়, সেই বিষয়টোক লৈ যথেষ্ট পৰিমাণে বিতৰ্কৰো সূত্ৰপাত হৈছে। চন্দ্ৰপুৰবাসীয়ে এই যি প্ৰকল্প, এই প্ৰকল্পক তেওঁলোকে মানি ল'ব খোজা নাই আৰু কোনোপধ্যেই চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড বা জাবৰ নিষ্কাশন প্ৰকল্প নিৰ্মাণৰ কথাত তেওঁলোক পক্ষপাতি নহয়। গোটেই প্ৰকল্পটো কেনেদৰে চৰকাৰে প্ৰকৃতাৰ্থত গঢ়ি তুলিব খুজিছে তাক লৈ আমি আজি আলোচনা কৰিম আৰু প্ৰাগ ৰিপৰ্টেজত এই প্ৰকল্পক কেনেধৰণৰ বিজ্ঞানসন্মত ৰূপ দি প্ৰকৃতাৰ্থত এই ডাম্পিং গ্ৰাউণ্ডখন নিৰ্মাণ কৰিব খোজা হৈছে সেই বিষয়ে আমি আজি আলোকপাত কৰিম। দীপৰ বিল সন্দৰ্ভত কঠোৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ শীঘ্ৰেই স্থানান্তৰ কৰিব লাগিব ডাম্পিং গ্ৰাউণ্ড। আদালতৰ কেইবাটাও নিৰ্দেশৰ পাছত অৱশেষত স্থানান্তৰ হ'ব ডাম্পিং গ্ৰাউণ্ড। ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ হ'ব আগষ্ট মাহতেই, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই জনালে প্ৰাগ নিউজক। গোটেই NGTৰ যিটো অৰ্ডাৰ আছিলে সেইটো আমি চিৰিয়াছলি লৈছোঁ আৰু সেইকাৰণে আমি কেইবাটাও ছাইট আমি চাইছোঁ আৰু চাই আমি এটা এতিয়া প্ৰায় শেষৰ অৱস্থাৰ পিনে আহিছোঁ। আমি ভাবিছোঁ এই আগষ্ট মাহৰ ভিতৰতে ঠাইৰ চিলেকশ্যনটো আমাৰ হৈ যাব। ইতিমধ্যে ডাম্পিং গ্ৰাউণ্ড দীপৰ বিলৰ পাৰৰ পৰা আঁতৰোৱাৰ বাবে বহু আন্দোলন প্ৰতিবাদ কৰিলে স্থানীয় লোকে। বিষয়টোত হস্তক্ষেপ কৰিলে ন্যায়ালয়েও, কিন্তু উপযুক্ত স্থানৰ অভাৱত ফালৰি GMC তথা চৰকাৰৰ। ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰিব পৰা নাছিল চৰকাৰে। অৱশেষত মহানগৰ জিলা প্ৰশাসনে চন্দ্ৰপুৰত স্থান নিৰ্ধাৰণ কৰিলে ডাম্পিং গ্ৰাউণ্ডৰ বাবে। বিশেষ পদ্ধতিত কৰা হ'ব জাবৰ নিষ্কাশন। এটা কথা ক'ব খুজিছোঁ যে আমি এতিয়া ঠিক ডাম্পিং গ্ৰাউণ্ড হিচাপত কথাটো ভবা নাই নহয়। আগতে যিটো আমাৰ ঠাইটো আমাৰ হোৱা নাছিল কিয়, আমি ডাম্পিং গ্ৰাউণ্ড হিচাপত বিচাৰি আছিলোঁ, কিন্তু এতিয়া আমি ডাম্পিং গ্ৰাউণ্ডৰ কথাটো অলপ বাদ দিছোঁ আৰু হয়তো আমি ডাম্পিং গ্ৰাউণ্ড নকৰিব পাৰোঁ। তাৰ সলনি আমি ধুনীয়া প্ৰজেক্ট এটা কৰিম আৰু তাত ছলিড ৱেষ্ট মেনেজমেণ্ট প্লেন থাকিব, অন্যান্য কথাবিলাকো থাকিব আৰু গতিকে আমি ভাবিছোঁ এতিয়া যে আমাৰ এই প্ৰব্লেমটো সোনকালে ছল্ভ হ'ব। আগষ্ট মাহৰ ভিতৰতেই এই ডাম্পিং গ্ৰাউণ্ড হৈ উঠিব নে নুঠে সেই লৈ আমি আজি সৰব চৰ্চা কৰিম। ৰাইজসকল থাকিব, স্থানীয় ৰাইজ থাকিব আৰু আমি গৈ কেইটামান মুহূৰ্তৰ পিছতে চন্দ্ৰপুৰত গৈ উপস্থিত হ'মগৈ। চন্দ্ৰপুৰবাসীৰ মনৰ ভাৱ, চন্দ্ৰপুৰবাসীয়ে প্ৰকৃতাৰ্থত এই ডাম্পিং গ্ৰাউণ্ড বা জাবৰ নিষ্কাশন প্ৰকল্পক কেনেদৰে গ্ৰহণ কৰে এই সকলো সবিশেষ সামৰি আমি আজি প্ৰাগ ৰিপৰ্টেজত প্ৰাগৰ দৰ্শকসকলক জনাবলৈ বিচাৰিম। এই যিটো সিদ্ধান্ত চৰকাৰ আৰু GMCৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটোক লৈ সম্পূৰ্ণৰূপে সুখী নহয় ৰাইজে। ইতিমধ্যে সোচ্চাৰ হৈছে আৰু তেওঁলোকে স্পষ্ট ৰূপত ক'ব খোজে যে এই ধৰণৰ প্ৰকল্প তেওঁলোকে কোনো ধৰণে মানি নলয়। ইতিমধ্যে চৰকাৰে যিটো প্ৰস্তাৱ দিছে সেই প্ৰস্তাৱটোত কোৱা হৈছে যে এখন ডাম্পিং গ্ৰাউণ্ড লগতে এই জাবৰ নিষ্কাশন এক প্ৰকল্প হিচাপে কৰিব খোজা হৈছে, য'ৰ পৰা সাৰ নিৰ্মাণ হ'ব। এইটো আপোনালোকে টোপ বুলি ক'ব খুজিব নেকি, নে কি বুলি ক'ব? এইটো 100% টোপ। ইয়াতে আচলতে আপোনালোকৰ এই বৰাগাঁও যিটো ডাম্পিং গ্ৰাউণ্ড হৈছিলে, তাতে যিটো ৱেষ্ট মেনেজমেণ্টৰ কাৰণে যিটো প্ৰক্ৰিয়া হাতত লৈছিলে, এইটো কমপ্লিটলি ধপ হৈছে, একো কৰিব পৰা নাই, তাতে ছাকচেছ হোৱা নাই। তাতে স্থানীয় ৰাইজে প্ৰবলভাৱে প্ৰতিবাদ কৰাৰ ফলত তেতিয়া বৰাগাঁৱৰ পৰা উঠাই আনি চন্দ্ৰপুৰত স্থাপন কৰিব বিচাৰিছে। আমাৰ চন্দ্ৰপুৰত আছে কি? চন্দ্ৰপুৰত আমাৰ বৰ্তমান একোৱেই নাই। আমাৰ তিনিটাকৈ ইণ্ডাষ্ট্ৰী, চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্প, ৰাসায়নিক সাৰ প্ৰকল্প, সূতাকল, এই তিনিটাকৈ ইণ্ডাষ্ট্ৰী আছিল। তিনিটা ইণ্ডাষ্ট্ৰীয়ে ধ্বংস, একোৱেই নাই। আমাৰ ইয়াতে কেৱল এতিয়া কি আছে, নিৰ্মল বায়ু আছে। যি তিনিটা ইটা ভাটা আছে সেইকেইটা যদি নোহোৱা হৈ যায় 100% আমি নিৰ্মল বায়ুৰ গৰাকী। সেই নিৰ্মল বায়ুখিনিকো খেন চুকু চৰকাৰৰ। এতিয়া গুৱাহাটীৰ জাবৰ আনি কেনে এনেকুৱা ঠাইত পেলাব বিচাৰিছে, এজাক বৰষুণ যদি দিয়ে সেই বৰষুণ জাকৰ ঢলে গোটেইখিনি পানী আনি কেনে এই কলঙত পেলাব। আমাৰ ইয়াতে ডিগাৰু, কলং আৰু কপিলি তিনিটাৰ সংগমস্থলী, সেই পানীখিনি বৈ গৈ ব্ৰহ্মপুত্ৰত পৰে আৰু ইয়াতে আমাৰ এই যিটো নিৰ্মল জলৰ যিটো আঁচনি, তাৰে পৰা পানী উঠাই কেনে আমাক চন্দ্ৰপুৰবাসী ৰাইজক বিলাই দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু সেই সম্পূৰ্ণ আঁচনিটো ধপ হৈ যাব যদি ইয়াতে সেই
ৱেষ্ট মেনেজমেণ্টটো কৰে। ইয়াতে ধনেশ পক্ষীৰ পৰা আদি কৰি বন ৰৌ, ময়ূৰ আদি গোটেইবোৰ আমি ইয়াতে দেখা পাওঁ। গতিকে হৰিণাবিলাক এতিয়াও আপোনালোকে যদি যায়, হৰিণা আপোনালোকে চাক্ষুষ দেখিবলৈ পাব। তেনেকুৱা এখন ঠাইত গুৱাহাটীৰ জাবৰ আনি পেলাই আমাৰ এই নিৰ্মল বায়ুৰ মানে এই চন্দ্ৰপুৰ এৰিয়াটো ধ্বংস কৰিব বিচাৰিছে। গতিকে আমি ইয়াতে কোনোপধ্যে আমি মানি নলওঁ। নিশ্চয়কৈ সেয়া স্থানীয় লোক ক্ষুব্ধ হোৱাৰ যিখন ছবি, সেই ছবিখন আপোনালোকৰ মাজলৈ মই লৈ যাব খুজিছোঁ। আপুনি কি ক'ব বিচাৰিব? ইয়াত মানে আমাৰ বেছিভাগ পানী, খোৱা পানীৰ ওপৰতেই হেৰি কৰে। যিহেতু আছে ইয়াত কলং আছে, তাৰপিছত দিগাৰু আছে, লগত তাৰ পানী ব্ৰহ্মপুত্ৰত গৈ পৰিছে। যিহেতু ইয়াত যদি ডাম্পিং গ্ৰাউণ্ডটো হয়, তেতিয়াহ'লে তাৰে পানী গৈ পেলাই তলেদি নিগৰি গৈ নদীত পৰিব। নদীত পৰাৰ লগে লগে সেই পানীখিনি আমিয়ে খাম। যিহেতু ইয়াত নিৰ্মল প্ৰজেক্ট যিটো হৈ আছে পানীৰ, সেই পানীটো আমাক তাকে দিব। গতিকে এইটো অঞ্চলৰ অকল চন্দ্ৰপুৰ অঞ্চলৰ বুলি নহয়, ইয়াৰ লগতে মৰিগাঁও ডিষ্ট্ৰিক্টো পৰিব। আপোনাৰ পানীখাইটিৰ পৰা আৰম্ভ কৰি গোটেই বৃহত্তৰ মানে চন্দ্ৰপুৰ এৰিয়াটোত পৰিব। পাণবাৰী পৰিব, দাঁতিকাষৰীয়া যিমানখিনি আছে, মানে নদীৰ পাৰৰ যিমানখিনি হেৰি আছে। গতিকে সেইটোত আমি কোনোপধ্যে ডাম্পিং গ্ৰাউণ্ড হ'বলৈ দিয়া নহ'ব। নিশ্চয়কৈ এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে ইতিমধ্যে চৰকাৰে ইয়াত কোটি টকা খৰচ কৰি এটা নিৰ্মল পানীৰ ব্যৱস্থা কৰাৰ কাৰণে এটা প্ৰকল্প হাতত লৈছে। কিন্তু তাৰ কাষতে যেতিয়া ইয়াত এখন ডাম্পিং গ্ৰাউণ্ড হ'ব, য'ত গুৱাহাটী মহানগৰীৰ আটাইতকৈ কদৰ্য যিসমূহ পদাৰ্থ, সেই পদাৰ্থখিনি ইয়াত পেলোৱা হ'ব আৰু তাৰপিছত যে ইয়াৰ পাৰিপাৰ্শ্বিকতা সম্পূৰ্ণৰূপে ধ্বংস হ'ব, সেই কথাটো কেতিয়াও নুই কৰিব নোৱাৰে। সেয়েহে ৰাইজৰ যুক্তি আছে আৰু সেই যুক্তিমৰ্মে ৰাইজে কেতিয়াও ইয়াত ডাম্পিং গ্ৰাউণ্ডখন মানি নলয়, সেই কথা তেওঁলোকে জানিব বিচাৰিছে। উঠি অহা প্ৰজন্মৰ তুমি এগৰাকী ছাত্ৰী, তুমি এই বিষয়টো কেনেদৰে চাব খোজা? চৰকাৰে কিয় এই সিদ্ধান্তটো লৈছে বা চৰকাৰৰ এই সিদ্ধান্তক তুমি কেনেদৰে নস্যাৎ কৰিব খোজা? কি ক'বা? প্ৰথমতে কওঁ, আমি এই ডাম্পিং গ্ৰাউণ্ড কেতিয়াও মানি নলওঁ। তেওঁলোকে বৰাগাঁৱতো নিষ্কাশন প্ৰক্ৰিয়া কৰিম বুলি কৈছিলে, কিন্তু একো নকৰিলে। তেওঁলোকে প্ৰতিশ্ৰুতি সদায় দিয়ে, কিন্তু তাৰ একো প্ৰতিফলন নহয়। কিয় আপুনি ডাম্পিং গ্ৰাউণ্ডখনৰ বিৰোধিতা কৰে চন্দ্ৰপুৰত? চন্দ্ৰপুৰ এখন হ'ল প্ৰাকৃতিকভাৱে সৌন্দৰ্য ঠাই। ইয়াত বিভিন্ন পৰ্যটক আহে। আমাৰ ছমাহ ইয়াত পৰ্যটকেৰে আমি ভৰি পৰে। ইয়াত পৰ্যটনে তেওঁলোকে আহি মনোৰঞ্জন কৰে। গুৱাহাটীৰ পৰা বিভিন্ন আমাৰ শীতকালত বিভিন্ন মানুহবিলাক আহি, ল'ৰা ছোৱালী আহি ইয়াত বিভিন্ন আমাৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি বনভোজ খাই যায়। আৰু তেনে এখন স্থল আমাৰ যদি ডাম্পিং গ্ৰাউণ্ডেৰে আমি পৰিপূৰ্ণ কৰিব দিওঁ, তেতিয়াহ'লে এই ঠাইখন আমাৰ যিটো সৌন্দৰ্য আছে চন্দ্ৰপুৰত প্ৰাকৃতিকভাৱে, সেই সৌন্দৰ্য নাইকিয়া হ'ব। আৰু লগতে এই অঞ্চলৰ মানুহবিলাক এই বায়ুৰ দূষিত হৈ বিভিন্ন বেমাৰ আজাৰেৰে আক্ৰান্ত হৈ এই ঠাই কদৰ্য ৰূপ ল'ব। ইয়াতে 3টা ইণ্ডাষ্ট্ৰী বন্ধ হৈ আছে, তেওঁলোকে চলোৱাৰ একো ব্যৱস্থা নলয়। সদ্যহতে NRL ইয়াতে সাৰ কাৰখানাটো চলোৱাৰ কাৰণে এটা প্ৰকল্প হাতত লৈছিলে, কিন্তু চৰকাৰৰ উদ্যোগ বিভাগৰ একাংশ বিষয়াই মিলি যাতে এই বস্তুটো মৰি যায়, তেওঁলোকে নানা অজুহাত দেখুৱালে। এইখিনি গ্ৰীণ ট্ৰিবিউনেল, এইখিনি বোলে আপোনাৰ হেৰি আমচাম অৰণ্য, ইয়াৰ এলেকা, ইয়াতে নতুন ইণ্ডাষ্ট্ৰী হ'ব নোৱাৰে। এফালে কৈ আছে চৰকাৰে ইয়াতে নতুন ইণ্ডাষ্ট্ৰী হ'ব নোৱাৰে, আনফালে আকৌ জাবৰ পেলোৱাৰ কাৰণে তেওঁলোকে কৈ আছে ইয়াতে নতুন ইণ্ডাষ্ট্ৰী স্থাপন কৰিব। তেতিয়া ইয়াৰ পৰা আমি গম পাইছোঁ যে চৰকাৰে খালি অকল জাবৰখিনি পেলোৱাৰ কাৰণে আমাক ব্যৱহাৰ কৰি আছে, ইয়াতে কোনো ইণ্ডাষ্ট্ৰী নহয়। নিশ্চয়কৈ তেওঁ এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিৰ কথা কৈ আছে, কিন্তু কথা ক'লে হ'ব কি, তাৰ যি প্ৰতিফলন, সেই প্ৰতিফলন শূন্য। 4টাকৈ ইয়াত কোম্পানী আছিল, 4টাকৈ ইয়াত কাৰখানা আছিল। সেই 4টা কাৰখানা ইতিমধ্যে বন্ধ হৈ গৈছে, কিন্তু তাৰ পৰিৱৰ্তে সেই কাৰখানাক পুনৰুজ্জীৱিত নকৰি ইয়াত এখন ডাম্পিং গ্ৰাউণ্ড আনিব খোজা হৈছে। আৰু সেই ডাম্পিং গ্ৰাউণ্ডক কিন্তু তেওঁলোকে অত্যন্ত এটা বিশেষ ছিষ্টেম, এটা বিশেষ কায়দাৰে তেওঁলোকে তাক কিন্তু জাবৰ নিষ্কাশন প্ৰকল্প বুলি ক'ব খুজিছে। প্ৰকৃতাৰ্থত ই প্ৰকল্প হৈ উঠিবগৈ নে নাই, নে ই এক ডাম্পিং গ্ৰাউণ্ডে হৈ ৰ'ব, সেয়া কিন্তু সময়তে স্পষ্ট হ'ব। স্থানীয় সচেতন বাসিন্দাসকল আছে। এই যিটো প্ৰকল্প, এই প্ৰকল্পৰ প্ৰথম যিটো কথা, সেই প্ৰথম কথাটো হৈছে যে চন্দ্ৰপুৰ অত্যন্ত জৈৱ বৈচিত্ৰ্যময় এখন এলেকা, আৰু এই জৈৱ বৈচিত্ৰ্যময় এলেকাৰ এক সুদীৰ্ঘ ইতিহাস আছে। সেই ইতিহাসক ভেঙুচালি কৰিব খোজা হৈছে। এজন সচেতন ব্যক্তি হিচাপে চন্দ্ৰপুৰৰ ইতিহাস সম্পৰ্কে আৰু এই ডাম্পিং গ্ৰাউণ্ডখন কিয় চন্দ্ৰপুৰবাসীয়ে মানি নলয়, এই লৈ আপুনি কি মন্তব্য কৰিব খুজিব? চন্দ্ৰপুৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই। চন্দ্ৰপুৰতেই আমাৰ
জ্ঞানপীঠ বঁটা প্ৰাপক যিখন মৃত্যুঞ্জয় গ্ৰন্থ লিখিছে ইয়াত যিটো ভাৰতৰ মৃত্যু আমাৰ এই স্বাধীনতা সংগ্ৰামৰ কাৰণে মৃত্যু বাহিনী গঠন হয় যেতিয়া গাড়ী বগৰাইছিলে শত্ৰু সৈন্যৰ গাড়ী বগৰাইছিলে আমাৰ এই চন্দ্ৰপুৰ অঞ্চলতেই আৰু ইয়াতে চন্দ্ৰপুৰ অঞ্চলত কাজলী চকীত এতিয়াও আহোমৰ দিনৰ সেই মোগলৰ দিনৰ গোলাবৰ্ডৰ ভাণ্ডাৰ এতিয়াও জীৱিত আছে এতিয়াও আপোনাৰ ৰাইজে দেখিবলৈ পোৱা যায় তাৰ উপৰিও পিছত আমাৰ ইয়াতে ভাৰতবৰ্ষৰ স্বয়ং প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আহি ইয়াত অসমৰ ৰাজধানীৰ কাৰণে আধাৰশিলা স্থাপন কৰিছিল কিন্তু নহ'ল তাৰপিছত সেই সুযোগতে আমাক কি দিছিলে জিলা দিছিলে জিলাখন নহ'লে সেইখনকো লৈ গ'ল মহকুমা দিছিলে মহকুমাও লৈ গ'ল গতিকে আমি পাই হেৰুৱাই আছোঁ আমাৰ পাই হেৰুৱাই বৰ ডাঙৰ কিন্তু যিডোখৰ ঠাইত ইন্দিৰা গান্ধীয়ে ইয়াত এই ৰাজধানী প্ৰকল্প স্থাপন কৰিলে সেইখিনি এখন ত্ৰিবেণী সংগম তাৰ আমাৰ মেঘালয়ৰ পৰা বৈ অহা হেৰি আহিছে দীঘা নদীখন আহিছে সিফালে কপিলী আৰু কলং আহিছে আহি ইয়াতে লগ লাগিছে অলপ দূৰ গৈ আমাৰ কি হৈছে ব্ৰহ্মপুত্ৰ বিশাল ব্ৰহ্মপুত্ৰ লগ লাগিছে গতিকে আমাৰ চন্দ্ৰপুৰ এখন পবিত্ৰ ঠাই ইয়াত এখন ত্ৰিবেণী সংগম আছে গতিকে এই ঠাইডোখৰত পূৰ্ব দিনৰ পৰাই বিভিন্ন জীৱ জন্তুৰ ইয়াৰ বাসস্থান ভূমি আৰু ইয়াৰ ওচৰতে পানীৰ যিটো হেৰি পানীৰ নিৰ্মল পানীৰ কাৰণে হেৰি কোটি টকা খৰচ কৰি হেৰি পানী উত্তোলন কৰি গৈছে কলঙৰ পৰা সেইটো নিচেই ওচৰতে গতিকে ডাম্পিং গ্ৰাউণ্ডটো যদি কলঙৰ পাৰতে কৰা হয় তেতিয়াহ'লে ডাম্পিং গ্ৰাউণ্ডৰ ৰস গৈ নিশ্চয় কলঙত পৰিব গতিকে আমাৰ খোৱা পানী দূষিত কৰিব গতিকে আমি কি বুলি কয় বুৰঞ্জী প্ৰসিদ্ধ এই চন্দ্ৰপুৰ আৰু প্ৰাকৃতিকভাৱে ভৰপূৰ ইয়াত নানা ধৰণৰ জীৱ জন্তু পক্ষীৰে ভৰপূৰ এই ঠাইডোখৰ আমি কেতিয়াও বিনষ্ট হ'ব নিদিওঁ গতিকে চন্দ্ৰপুৰবাসী ৰাজ্যৰ একান্তই দৃঢ় হেৰি যে APGCL কেতিয়াও ইয়াত আমাক এই ভূমি তেওঁলোকে দিব নালাগে ইয়াত তেওঁলোকে বিকল্প ব্যৱস্থা কৰক আপুনি এজন সচেতন নাগৰিক হিচাপে এই প্ৰকল্পটোক লৈ কি ক'ব খোজে আমি চন্দ্ৰপুৰবাসীৰ ৰাইজে চৰকাৰৰ যিটো ডাম্পিং গ্ৰাউণ্ডৰ পৰিকল্পনা কৰিছে আমি বহুত প্ৰতিবাদ কৰিলোঁ এই প্ৰতিবাদৰ কিন্তু কাণসাৰ কৰা নাই অসম চৰকাৰে আমি নিষ্কাশন যিটো কৰিব বিচাৰিছে তেওঁলোকে বৰাগত কৰিছিলে 102 কোটি টকাৰ 37 কোটি টকাৰ অবাবত মানে কৰিলে তেওঁলোকে অবাবত কৰি আজিও কিন্তু তেওঁলোকৰ সেইটো কোনো ব্যৱস্থা নহ'ল আৰু ব্যৱস্থা নোহোৱাৰ কাৰণে আজি চন্দ্ৰপুৰবাসীক জাপি দিব ওলাইছে যিটো জাবৰ নিষ্কাশনৰ প্ৰকল্প যিটো হৈছে সাৰ উদ্যোগ গঠন কৰা আমাক টোপ দিছে অসম চৰকাৰে এইটো আমি কোনো পধ্যে চন্দ্ৰপুৰবাসী আমি মানি ল'ব নোৱাৰোঁ মহানগৰখনৰ যিসমূহ গাৰ্বেজ সেই গাৰ্বেজ আমি নিষ্কাশন কৰিবৰ কাৰণে বা বিজ্ঞানসন্মতভাৱে তেনেকুৱা এটা প্ৰকল্পৰো আমাৰ খুব প্ৰয়োজনীয়তা আছে আপুনি এজন যিহেতুকে সচেতন নাগৰিক এই প্ৰকল্পটো চন্দ্ৰপুৰত নহৈ ক'ত হ'ব লাগে বুলি আপুনি অনুভৱ কৰে বা এই প্ৰকল্পটো প্ৰকৃততে বিজ্ঞানসন্মতভাৱে কেনেদৰে ৰাইজৰ মাজত ইয়াক এটা সচেতন ৰূপত প্ৰতিষ্ঠা কৰিব লাগে বুলি আপুনি অনুমান কৰে ইয়াত আমাৰ পৰ্যটনৰ যথেষ্ট আমাৰ তেনেকুৱা সুবিধা আছে আমাৰ কলং আছে ব্ৰহ্মপুত্ৰ আছে ওচৰতে আমাৰ পবিতৰা অভয়াৰণ্য আছে আমচিং বনাঞ্চল আছে ইয়াত দেখিব আপোনাৰ এই যিখিনি ঠাইত আমি আছোঁ এইখিনি ঠাইতে আপোনাৰ বিভিন্ন ধৰণৰ দুৰ্লভ পশু পক্ষী চৰাই চিৰিকটি জীৱ জন্তু আছে এতিয়া যিখিনি ঠাইত আপোনাৰ প্ৰকল্পৰ কথা ভাবিছে সেই ঠাইখিনিতে এনেধৰণৰ বিভিন্ন দুৰ্লভ প্ৰজাতিৰ পশু পক্ষী চৰাই চিৰিকটি আছে কিন্তু আজি যদি তাত যদি এনেধৰণৰ এটা প্ৰকল্প কৰা হয় তেওঁলোকৰ অৱস্থা নাই সেইবিলাক নোহোৱা হৈ যাব প্ৰকৃতিৰ মাজৰ পৰা নোহোৱা হৈ যাব তেনে এটা অৱস্থা যদি চৰকাৰেই কৰে প্ৰকৃতিৰ জীৱ জন্তুৰ কথা নেভাবি যদি তেনেধৰণৰ মানুহৰ সুবিধাৰ কাৰণে তেনেধৰণৰ বৈজ্ঞানিক কথা চিন্তা কৰিছে সেই কথাখিনি যদি আমি বৰাগত কৰিলেহেঁতেন সেইটো আমি মানি ল'লোহেঁতেন তেওঁলোকে চন্দ্ৰপুৰবাসীয়ে বৰা গাঁৱতেই সেই প্ৰকল্প বিজ্ঞানসন্মতভাৱে পাৰিপাৰ্শ্বিকতালৈ ভাবুকি নোহোৱাকৈ কৰিবৰ কাৰণে অনুৰোধ জনাইছে আচুৰ মই মন্তব্য ল'ব বিচাৰিম যিহেতুকে সদৌ অসম ছাত্ৰ সন্থায়ো এই বিষয়টোক সুচাৰু ৰূপত তেওঁলোকে নস্যাৎ কৰি আহিছে আৰু কোনোপধ্যেই এই ডাম্পিং গ্ৰাউণ্ড তেওঁলোকে মানি নলওঁ বুলি ইতিমধ্যে আপোনালোকে উল্লেখ কৰিছে এই ডাম্পিং গ্ৰাউণ্ডটো যি বৰাগাঁৱত আছিলে বহু টকাৰ কেলেংকাৰীৰ ফলত তেওঁলোকে তাতে পুনৰ কৰিব নোৱাৰিলে ভালকৈ যি বৈজ্ঞানিক পদ্ধতি কৰাৰ কোটিটকীয়া হেৰি আছিলে তেওঁ কৰিব নোৱাৰিলে পিছত যে ইয়াতে কৰিব পাৰিব সেইটো আমি দেখা নাই আৰু দ্বিতীয়তে 4টা জেগা স্থান নিৰ্ণয় কৰিছিল তেওঁলোকে আমি ডিচি মহোদয়ৰ লগত যেতিয়া চন্দ্ৰপুৰ ৰাইজৰ সহযোগত যেতিয়া আলোচনাত বহিছিলোঁ তেতিয়া 4টা জেগাৰ স্থানৰ কথা কৈছিলে এটা হ'ল চন্দ্ৰপুৰ দুডাল সোণাপুৰ আৰু উদালবাক্ৰা আৰু বশিষ্ঠ তেতিয়া আমাৰ ডিচি মহোদয়ে বাৰে প্ৰতি এটা কথাই কৈছিলে যে উদালবাক্ৰাত আমি কৈছিলোঁ যে আমাৰ চন্দ্ৰপুৰত কিয় বাৰে বাৰে কৈ আছে আপুনি 4টা জেগাত স্থান যেতিয়া নিৰ্ণয় কৰিছেই আৰু বেলেগতো হয়তো ক'ব পাৰিলে হয় তেতিয়া উদালবাক্ৰাত নোৱাৰে কাৰণ ক'লে ঘন জনবসতিৰ কাৰণে তেওঁলোকে নোৱাৰো বুলি ক'লে যিহেতু তেওঁলোকে কৈ আছিল যে ডাম্পিং গ্ৰাউণ্ডৰ পৰা আমাৰ চন্দ্ৰপুৰ ৰাইজৰ বৃহৎ
আন্দোলন কৰাৰ ফলত ৱেষ্ট মেনেজমেণ্ট নাম দিবলৈ বাধ্য হ'ল ৱেষ্ট মেনেজমেণ্ট নাম দিয়াৰ পিছত তেওঁলোকে ক'লে যে উডালবাকৰাত বহু জনবসতি থকাৰ কাৰণে তেওঁলোকে নোৱাৰে যদি এইটো ভাল প্ৰজেক্ট তেওঁলোকে কিয় নোৱাৰে তাতে যে এই যি প্ৰকল্প এই প্ৰকল্প এজন সচেতন জ্যেষ্ঠ নাগৰিক হিচাপে আপুনি কিয় মানি ল'ব নোখোজে চন্দ্ৰপুৰ সৰু ঠাই হ'লেও বহুত হিষ্ট্ৰী থকা ঠাই গতিকে ডাম্পিং গ্ৰাউণ্ড ইয়াত হ'লে সেইবিলাক বিলুপ্তি হ'ব কাৰণ চৰকাৰে 4 লেনে আনিব নোৱাৰিলে বন্দাৰ পৰা ইপিনে এইটো 4 লেন হোৱা কথা আছিল নোৱাৰিলে কাৰণ সেইকাৰণে চন্দ্ৰপুৰ ৰাইজে কোনো পধ্যে ডাম্পিং গ্ৰাউণ্ড নিবিচাৰে এই স্থানত ৰৈ এটা কথা অনুমান হয় যে সঁচা অৰ্থত চন্দ্ৰপুৰৰ যি প্ৰাকৃতিক নিৰ্মল পৰিৱেশ সেই পৰিৱেশে প্ৰত্যেকজন লোককে আকৰ্ষিত কৰে মই যিটো প্ৰান্তত উপস্থিত আছোঁ তাৰ পৰা মাথো কেইটামান গছ দূৰতেই সেই ডাম্পিং গ্ৰাউণ্ডখন নিৰ্মাণ হ'ব আৰু সেই ডাম্পিং গ্ৰাউণ্ডৰ লেতেৰা আৱৰ্জনাই কিন্তু এই যি প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি যথেষ্ট পৰিমাণে ভাবুকিৰ সৃষ্টি কৰিব প্ৰকৃতিৰ যি ৰম্যভূমি চন্দ্ৰপুৰ সঁচা অৰ্থত এক গাৰ্বেজলৈ পৰিণত হ'ব এই ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ হোৱাৰ লগে লগেই ৰাইজৰ কাৰণে কিন্তু ই এক অশনি বাৰ্তা কঢ়িয়াই আনিব সেয়েহে চন্দ্ৰপুৰবাসীৰ ৰাইজৰ মনৰ বতৰালৈ আজি প্ৰাগ ৰিপৰ্টেজ আপোনালোকৰ সন্মুখলৈ লৈ গ'লোঁ অনুষ্ঠানৰ পৰা মই বিদায় ল'ব লাগিব ধন্যবাদ